আজি 10 ডিচেম্বৰ আজিৰ দিনটোতে 1979 চনত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসম মাতৃৰ চৰণ ধুৱাইছিলে। অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতীয় জনতা পাৰ্টি আৰু যুৱ মৰ্চাই প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰে। জামুগুৰিত য'ত নেকি 17 গৰাকী শ্বহীদে অসম মাতৃৰ তেজেৰে চৰণ ধুৱাইছিল, তেনে পবিত্ৰ আৰু ঐতিহাসিক স্থানত এই বছৰৰ শ্বহীদ দিৱস আমি পালন কৰিলোঁ। মই অসমবাসী ৰাইজক অসম আন্দোলনৰ যি মূল ভেটি আত্মনিৰ্ভৰশীল অসম, স্বাৱলম্বী অসমৰ যি কল্পনা আছিল, সেই কল্পনাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আহ্বান জনাম। অসমৰ যুৱক সমাজক কপালৰ ঘামেৰে পৰিশ্ৰম কৰি অসমখনক সুজলা সুফলা কৰি গঢ়ি তুলিবৰ বাবে আহ্বান জনাম। সমষ্টি যি ধৰণে পুনৰ নিৰ্ধাৰণ হ'ল, অন্তত বেছ কিছু বছৰলৈ 105জনতকৈ অধিক বিধায়ক ভাৰতীয় অসমীয়া মূল যিটো আমি ভেটি বুলি কওঁ, সেই ধৰণৰ লোকেৰে নিৰ্বাচিত হৈ আহিব, যি ৰাজনৈতিক দলেই নহওক কিয়। আৰু ই আমাৰ কাৰ্যকালৰ এক উচ্চতম সফলতা আছিলে যে আজি আমি অসমখনক কিছু বছৰৰ বাবে আমাৰ ৰাজনৈতিক স্বাৰ্থ যাতে সুৰক্ষিত হৈ থাকিব পাৰে, তাক আমি সম্পূৰ্ণৰূপে নিশ্চিত কৰিব পাৰিছিলোঁ। আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়াৰ আৰু ভাৰতীয় ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিলে। এতিয়া আমি অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আগবাঢ়িব লাগে। জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ দলং বৰ্তমান হৈ আছে। তিনিচুকীয়াত ঢলা শদিয়া, ডিব্ৰুগড়ত বগীবিল, যোৰহাট মাজুলীৰ ওপৰত, গোলাঘাটত গোলাঘাট নুমলীগড়ৰ মাজেদি সুৰংগ, তাৰপিছত নগাঁও কলীয়া ভোমোৰা, তাৰপিছত মৰিগাঁও, দৰং আৰু মৰিগাঁৱৰ মাজত এখন দলং আমি এই বছৰৰ ভিতৰতে 25ত আমি কৰিব গৈ আছোঁ। তাৰপিছত মঙলদৈত নাৰেংগী কুৰুৱা, কামৰূপ মেট্ৰ'ত গুৱাহাটী উত্তৰ গুৱাহাটী, কামৰূপ ৰুৰেলত পলাশবাৰী শুৱালকুছি, গোৱালপাৰা ধুবুৰী। প্ৰতিখন জিলাতে খালি শিৱসাগৰ জিলা বাদ পৰি আছে। শিৱসাগৰ, দিচাংমুখ, টেকেলিফুটা তাৰো এটা পৰিকল্পনা আছে, কিন্তু এতিয়াও সেই পৰিকল্পনাটো ধৰাতলত অহা নাই। অসমত বিজেপি চৰকাৰে জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, জিলাই জিলাই মেডিকেল কলেজ, জিলাই জিলাই বিশ্ববিদ্যালয়। 10,000 বিঘা, 10,000 হেক্টৰ, 10,000 হেক্টৰত। আৰু অসমৰ চাৰিসীমা সুৰক্ষিত নহয়, কাৰণ আমি ঐতিহাসিকভাৱে বাংলাদেশৰ আমি সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি ম্যানমাৰৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি পশ্চিমবংগৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমাৰ নিজৰ 12খন জিলাত অসমীয়া সংখ্যালঘু। গতিকে অসমীয়াই সুৰক্ষিত হ'বৰ কাৰণে ইজৰাইলৰ দৰে দেশৰ বুৰঞ্জীৰ পৰা আমি শিকিব লাগিব যে কেনেকৈ জ্ঞান, বিজ্ঞান, প্ৰযুক্তি আৰু অদম্য সাহসেৰে চাৰিওফালে শত্ৰুৱে আৱগুৰি থকাৰ পিছতো ইজৰাইল কেনেকৈ এখন শক্তিশালী ৰাষ্ট্ৰ হৈছে। অসমীয়াই তেনে শিকিব লাগিব, আৰু তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম। হ'ব, আমি আগবাঢ়ি আছোঁ। এইবাৰ বিধানসভাতে কিছু তাৰ ৰূপ আমি দেখা পাম, আৰু সেই দিশত আমি পূৰ্ণ গতিত আগবাঢ়ি আছোঁ। ৰণোজ পেগু ডাঙৰীয়াই চাই আছে, মই আৰু সোমোৱা নাই, তেওঁ আলোচনা কৰি আছে।